কৌশিক দাস ৰঙিয়াৰ ল'ৰা হয়। তাৰ লগত মই ৰিলেশ্যনশ্বিপত আছিলোঁ 2020 পৰা। সি মোক চাইন কৰি দলিলত দিছে, সি মোক বিয়া পাতিব। তাৰপিছত আমাৰ ফেমিলি চব গম পাইছিলে হা, আমি মানে পুৰা ফেমিলি ইনভলভ আছিলে। তাৰপিছত তাৰ দেউতাকৰ কেঞ্চাৰ হওঁতে মই 2-3 মাহকৈ দিল্লীতো আছিলোঁ। দেউতাক মৰোঁতে মই ৰঙিয়াত আছিলোঁ 1 মাহ, হবিজ কৰিছোঁ, চব নিয়ম নীতি চব কৰিছোঁ। আমাৰ মানে বিয়াটো পাতিব মানে দেউতাক কেঞ্চাৰ হওঁতে কৈছিলে বিয়া কৰা, কিন্তু দেউতাক মৰি গ'ল। তাৰপিছত কৈছে 1 বছৰটো পাতিব নালাগে ন অসমীয়া মতে, তেনেকুৱা। তাৰপিছত তাৰ কিবা কিবি হ'ল আৰু সি মোক কৈছে সি মোক বিয়া নকৰোঁ, মানে মোক বেচিকেলি ইউজ কৰিছে ন, সেনেকাইতো হ'ল। এজ এ নাৰ্ছ মোক ইউজ কৰিছে, কাম কৰা নিচিনাকৈ ইউজ কৰিছে আৰু মোক চব ফালৰ পৰা ইউজ কৰিছে। তাৰপিছত সি মোক ফোন কৰি ধমকি দিয়ে কি মোৰ বহুত ডাঙৰ ডাঙৰ মানুহ চিনাকি আছে, তো তই যদি কিবা কৰ তোৰ মানে ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিম, সেনেকৈ। তাৰপিছত মই বহুত ডিপ্ৰেশ্যনত আছিলোঁ, মই ট্ৰিটমেণ্টো লৈ আছিলোঁ। বাট এতিয়া আই ফিল আম ষ্ট্ৰং ইনাফ কি মই সেইকাৰণে পুলিচ ষ্টেচনত আহিছোঁ কি মোক জাষ্টিচ লাগে। আই হোপ মই জাষ্টিচটো পাওঁ, বিকজ ল'ৰাবোৰে এনেকৈ ছোৱালীৰ লগত কৰিব নোৱাৰে কি এনেকৈ ঠগাই কিনে তাহাঁতি এতিয়া নিজৰ লাইফটোতো ধুনীয়াকৈ ষ্টাৰ্ট কৰিব। বাট মইতো ফচি আছোঁ না, এনেকুৱা নহয় মই সৰু ছোৱালী, মোৰো বয়স হৈছে ৰাইট। তো তাক মোক নালাগে ঘূৰাই, বাট মোক লাগে যে সি পানিছমেণ্ট পাওক। আপুনি কি কৰে? মই ডক্টৰ হয়। আজি কি কৰা হ'ল ৰঙিয়া থানাত? ৰঙিয়া থানাত মই FIR এখন দিবলৈ আহিছিলোঁ, বিকজ সি ৰঙিয়াৰ ল'ৰা হয়, তো সেইকাৰণে। সি বিজনেছমেন হয়। দিলোঁ। তেখেতে কি সম্পৰ্ক আপোনাৰ লগত এতিয়া একো নাই? নাই। তেওঁ কি কৰে এনে আপুনি যেতিয়া? নাই, সি মানে কৈছে তাক টাইম লাগে, সেইবোৰ কথা তাৰ মাকহঁতৰ এতিয়া মোক ইগন'ৰ কৰে, সেইবোৰে তাৰ। আৰু আপোনাৰ ফিজিকেলি কিবা টৰ্চাৰ কৰিছে? ফিজিকেলি টৰ্চাৰ নাই কৰা, বাট মেণ্টেলি ইম'চনেলিটো বহুত টৰ্চাৰ কৰিছে আৰু মোক থ্ৰেটেন কৰি থাকে। এজ এ নাৰ্ছ মোক ইউজ কৰিছে, কাম কৰা নিচিনাকৈ ইউজ কৰিছে আৰু মোক চব ফালৰ পৰা ইউজ কৰিছে। সি মোক কৈছে সি মোক বিয়া নকৰোঁ, মানে মোক বেচিকেলি ইউজ কৰিছে। ফিজিকেলি টৰ্চাৰ নাই কৰা, বাট মেণ্টেলি ইম'চনেলিটো বহুত টৰ্চাৰ কৰিছে আৰু আই হোপ মই জাষ্টিচটো পাওঁ, বিকজ ল'ৰাবোৰে এনেকৈ ছোৱালীৰ লগত কৰিব নোৱাৰে কি এনেকৈ ঠগাই কিনে তাহাঁতি এতিয়া নিজৰ লাইফটোতো ধুনীয়াকৈ ষ্টাৰ্ট কৰিব। বাট মইতো ফচি আছোঁ না। মই কৌশিক দাস ৰঙিয়াৰ ল'ৰা হয়। তাৰ লগত মই ৰিলেশ্যনশ্বিপত আছিলোঁ 2020 পৰা। সি মোক চাইন কৰি দলিলত দিছে, সি মোক বিয়া পাতিব। তাৰপিছত আমাৰ ফেমিলি চব গম পাইছিলে হা, আমি মানে পুৰা ফেমিলি ইনভলভ আছিলে। তাৰপিছত তাৰ দেউতাকৰ কেঞ্চাৰ হওঁতে মই 2-3 মাহকৈ দিল্লীতো আছিলোঁ। দেউতাক মৰোঁতে মই ৰঙিয়াত আছিলোঁ 1 মাহ, হবিজ কৰিছোঁ, চব নিয়ম নীতি চব কৰিছোঁ। আমাৰ মানে বিয়াটো পাতিব মানে দেউতাক কেঞ্চাৰ হওঁতে কৈছিলে বিয়া কৰা, কিন্তু দেউতাক মৰি গ'ল। তাৰপিছত কৈছে 1 বছৰটো পাতিব নালাগে ন অসমীয়া মতে, তেনেকুৱা। তাৰপিছত তাৰ কিবা কিবি হ'ল আৰু সি মোক কৈছে সি মোক বিয়া নকৰোঁ, মানে মোক বেচিকেলি ইউজ কৰিছে ন, সেনেকাইতো হ'ল। এজ এ নাৰ্ছ মোক ইউজ কৰিছে, কাম কৰা নিচিনাকৈ ইউজ কৰিছে আৰু মোক চব ফালৰ পৰা ইউজ কৰিছে। তাৰপিছত সি মোক ফোন কৰি ধমকি দিয়ে কি মোৰ বহুত ডাঙৰ ডাঙৰ মানুহ চিনাকি আছে, তো তই যদি কিবা কৰ তোৰ মানে ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিম, সেনেকৈ। তাৰপিছত মই বহুত ডিপ্ৰেশ্যনত আছিলোঁ, মই ট্ৰিটমেণ্টো লৈ আছিলোঁ। বাট এতিয়া আই ফিল আম ষ্ট্ৰং ইনাফ কি মই সেইকাৰণে পুলিচ ষ্টেচনত আহিছোঁ কি মোক জাষ্টিচ লাগে। আই হোপ মই জাষ্টিচটো পাওঁ, বিকজ ল'ৰাবোৰে এনেকৈ ছোৱালীৰ লগত কৰিব নোৱাৰে কি এনেকৈ ঠগাই কিনে তাহাঁতি এতিয়া নিজৰ লাইফটোতো ধুনীয়াকৈ ষ্টাৰ্ট কৰিব। বাট মইতো ফচি আছোঁ না, এনেকুৱা নহয় মই সৰু ছোৱালী, মোৰো বয়স হৈছে ৰাইট। তো তাক মোক নালাগে ঘূৰাই, বাট মোক লাগে যে সি পানিছমেণ্ট পাওক। আপুনি কি কৰে? মই ডক্টৰ হয়। আজি কি কৰা হ'ল ৰঙিয়া থানাত? ৰঙিয়া থানাত মই FIR এখন দিবলৈ আহিছিলোঁ, বিকজ সি ৰঙিয়াৰ ল'ৰা হয়, তো সেইকাৰণে। সি বিজনেছমেন হয়। FIR দিলে? দিলোঁ। তেখেতে কি সম্পৰ্ক আপোনাৰ লগত এতিয়া একো নাই? নাই। তেওঁ কি কৰে এনে আপুনি যেতিয়া? নাই, সি মানে কৈছে তাক টাইম লাগে, সেইবোৰ কথা তাৰ মাকহঁতৰ এতিয়া মোক ইগন'ৰ কৰে, সেইবোৰে তাৰ। আৰু আপোনাৰ ফিজিকেলি কিবা টৰ্চাৰ কৰিছে? ফিজিকেলি টৰ্চাৰ নাই কৰা, বাট মেণ্টেলি ইম'চনেলিটো বহুত টৰ্চাৰ কৰিছে আৰু মোক থ্ৰেটেন কৰি থাকে।